কথাখিনি মন দি শুনিবচোন। ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া নাই। পজিটিভ কথাখিনি ক'লে যুৱকসকলটো আশ্বস্ত হ'ব। এতিয়া যুৱকসকলৰ মোৰ ওপৰতো খং আছে যে ন্যায় দিয়া নাই, কিন্তু ন্যায় আমি যে দি আছো, জামিন ল'ব দিয়া নাই, এটা এটাকৈ চবক ধৰি আনিলো, চবে জেলত সোমাই আছে। আপোনালোকে যদি কথাখিনি পজিটিভ কয়, কালিৰ পৰাই পজিটিভ হৈ যাব যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিলৈকে এজনকো জামিনত ওলাব দিয়া। চাওক, ন্যায়িক জিম্মালৈ তেওঁলোকক পঠিয়াইছে, পুলিচ জিম্মা শেষ হৈছে আৰু যিহেতু এইটো এটা খুব গুৰুতৰ অভিযোগ আছে তেওঁলোকৰ ওপৰত, হত্যাৰ অভিযোগ, গতিকে তেওঁলোকে পুনৰ জামিন নোপোৱা পৰ্যন্ত ন্যায়িক জিম্মাত তেওঁলোক থাকিব লাগিব। আৰু যদি ইন বিটুইন পিৰিয়ডত যদি তেওঁলোকে জামিন আবেদন কৰে আৰু জামিন আবেদন যদি উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰে, তেতিয়াহ'লে তেওঁলোকে জেলৰ পৰা ওলাব পাৰিব। হয়, তেওঁলোকে কোনো ধৰণৰ এতিয়া বেল পিটিশ্যন ফাইল কৰা নাই আৰু মই নিজেও এজন ইনফৰ্মেণ্ট হিচাপে মই এখন FIR দিছিলোঁ। গতিকে মই আজি বেল অবজেকশ্যন এটা প্ৰিপেয়াৰ কৰি আনিছিলোঁ আৰু যদি তেওঁলোকে আজি বেল পিটিশ্যন ফাইল কৰিলেহেঁতেন, গতিকে মই মহামান্য আদালতত অবজেকশ্যন পিটিশ্যন ফাইল কৰিলোহেঁতেন।